পৰম সন্মানীয় আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 536 সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি পবিত্ৰ ধৰ্মসভাৰ পৰম সেৱা ভজন বিভাগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ পৰম সন্মানীয় ৰজনীকান্ত দত্তবা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ আজি সভাৰ সন্মানীয় অতিথি বক্তা প্ৰদান কৰা পৰম সেৱা ভজন কিৰণ বৰদলৈবা জিলা শাখাৰ পৰম সদস্য পৰম সন্মানীয় আজি এই আলোচনা সভাৰ নিৰ্দিষ্ট বক্তা প্ৰমুখ কৰি জিলা শাখাৰ সম্পাদক বা উপসভাপতি বা সমস্ত জিলা শাখাৰ কাৰ্যনিৰ্বাহক সভাৰ পৰম সন্মানীয় সদস্য বিষয়ববীয়া বা সমস্তৰ লগতে আজি এই আচৰা আঞ্চলিক শাখাৰ পবিত্ৰ গুৰুগৃহত অনুষ্ঠিত কৰা এই অনুষ্ঠানটিৰ আদৰণি সমিতিৰ সভাপতি সম্পাদক বাবুকে প্ৰমুখ কৰি উপস্থিত বাপাৰ সমস্তৰ চৰণত জয় জয়তে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে যিকেইজন জ্যেষ্ঠ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰি ধৰা গুৰুজনাৰ বৈষ্ণৱ আদৰ্শত প্ৰতিষ্ঠিত পৰম শ্ৰদ্ধাৰ বাপসকলে বক্তব্য ৰাখি যোৱাৰ পাছত আমি সন্মানীয় অতিথি হিচাপে বিশেষ কিবা আপোনালোকৰ আগত অৱগত কৰিব পাৰিম এই কথাটো মই নাভাবোঁ, যিহেতু বয়সেহে অভিজ্ঞতা বৃদ্ধি কৰে আৰু গুৰুজনাৰ স্কুলখনত এই ভক্তি বিদ্যালয়ত আমি তেনেই নৱাগত। তথাপিতো গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ মহাপুৰুষ মাধৱদেৱক আমি জুমি চোৱাৰ এটা সুবিধা গুৰুজনাৰ ধৰ্মদৰ্শনৰ মাজেদি আমি পাইছোঁ আৰু সেই দৃষ্টিৰে মাত্ৰ কম সময়ৰ ভিতৰতে কাৰণ নিৰ্দিষ্ট বক্তব্যত আমাৰ সন্মুখত আছে, তেখেতে বহুত ৰসাল কথা ক'ব, বহুত আধ্যাত্মিক কথা ক'ব আৰু আজি সভাখনৰ বিশেষকৈ তেখেতক আমি নিৰ্দিষ্ট কৰি জিলা শাখাই নিৰ্দিষ্ট কৰি আজি সভাখনলৈ যেতিয়া মাতিছে তাৰ আগতে আমি বহু সময় বক্তব্য ৰখাটো মই উচিত বুলি নাভাবোঁ, যিহেতু আমাক অকণমান সময় চুই যাবলৈহে একোটা অংশ চুই যাবলৈহে, গতিকে ট্ৰেইনখনৰ আমি একোটা সৰু ডবা আমি আচলতে ইঞ্জিন নহয়,
ইঞ্জিন আজি সভাখনৰ ইঞ্জিন আমাৰ নিৰ্দিষ্ট বক্তা। গতিকে আমি এটা সৰু অকণমান দবা হিচাপে ইঞ্জিনটোক কি সহযোগ কৰিব পাৰোঁ তাকে অকণমান আপোনালোকৰ আগত আমি অৱগত কৰিম। সেইবাবে সমস্ত আপোনালোকে জানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ যি খুঁটি বোৱাই আনিলে, এই খুঁটিত মাধৱদেৱ নথকা হ'লে গুৰু ধৰ্ম আধৰুৱা হ'লহেঁতেন। শংকৰদেৱে যি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে, এক হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে, মাধৱদেৱ যদি সংযোগ নহ'লহেঁতেন তেতিয়াহ'লে শংকৰদেৱৰ এই ধৰ্ম আধৰুৱা হ'লহেঁতেন। মই ভাবোঁ শংকৰদেৱৰ সাহিত্যৰ মাজত আমি প্ৰাৰ্থনা কেতিয়াও বিচাৰি নাপাওঁ। প্ৰাৰ্থনা কিন্তু মাধৱদেৱে আমাক প্ৰাৰ্থনা লিখি দি থৈ গ'ল। গুৰুজনে কীৰ্তন ঘোষা দিলে, দেৱভতিমা দিলে, গুণমালা দিলে আৰু বহুত কিবা কিবি দিলে, কিন্তু আমি যে প্ৰাৰ্থনা বোলা যিটো বস্তু, সেই বস্তুটো কিন্তু মাধৱদেৱে দিলে। অকল সেয়াই নহয়, শৰণ দিলে। গুৰুজনাই ক'তো শৰণ বুলি এটা স্তৱক লিখা নাই, ভজন বুলি এটা কোনো স্তৱক লিখা নাই, কিন্তু মাধৱদেৱে আমাক দিলে। সৰ্বভাৰতীয় বৈষ্ণৱ আন্দোলনটোৱে সেইখিনিতে এটা বেলেগ পাক ল'লে, য'ত মাধৱদেৱৰ অৱদানেৰে বৈষ্ণৱ ধৰ্মৰ সাহিত্য, বৈষ্ণৱ ধৰ্মটো এটা বিশিষ্ট মৰ্যাদা প্ৰদান কৰিলে। আপোনালোকে জানে নামঘোষা কীৰ্তন দশম পঢ়ি পঢ়ি আপোনালোকে যথেষ্ট অভিজ্ঞ হৈছে, যথেষ্ট অভিজ্ঞতা আপোনালোকৰ হৈছে। আপোনালোকৰ তুলনাত মোৰ অভিজ্ঞতা হোৱা নাই। মই মাত্ৰ জুবি চাব খুজিছোঁ যে সঁচাকৈয়ে এটা বৰ অসাধাৰণ ব্যক্তিত্ব শংকৰদেৱৰ ধৰ্ম আন্দোলনৰ লগত জড়িত হৈ গ'ল। সেয়াই হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। মাধৱদেৱে 1522 খ্ৰীষ্টাব্দত ধুনীয়াহাট বেলগুৰিত শংকৰদেৱৰ লগত মাধৱদেৱৰ মণিকাঞ্চন সংযোগ ঘটিল। ইও ভগৱন্তৰে ইচ্ছা, ইও ভগৱন্তৰে ইচ্ছা। নাম দিলে বহাৰপুৰ। অলপত আমাৰ ৰজনীকান্ত দত্তবাবুৱে কৈ গৈছে যে বহাৰপুৰ সঁচাকৈ অসমীয়া সাহিত্যত গুৰুজনালৈকে তিনিটা ভতিমা আছিল, দেৱভতিমা, ৰাজভতিমা আৰু ভাতৰ মুখৰ ভতিমা। গুৰু ভতিমা কিন্তু তেতিয়ালৈকে নাছিল। এই বৈষ্ণৱ সাহিত্যৰ যোগেদি বিশ্ব সাহিত্যত মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমা সংযোগ কৰিলে। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকৰ পাম, তুহাৰী চৰণকৰ ৰেণু শত কোটি বাৰ এক কৰোঁ প্ৰণাম। আপোনালোকে জানে গুৰু ভতিমাটো লিখি গৈ আছে, গৈ 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 শেষত এনেকুৱাকৈ তেওঁ 4টা লাইন লিখিলে, যিটো লাইনত, যিকেইটা লাইনত শংকৰদেৱক জগতৰ ঈশ্বৰ বুলি প্ৰশংসা কৰিলে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি কংস বৈৰী, জগ জন তাৰণ, দেৱ নাৰায়ণ, শংকৰ দেৱ সুহি হৰি। ডাইৰেক্ট শংকৰদেৱ সেইজনেই যিজনে ত্ৰিভুৱন বন্দন, ত্ৰিভুৱনে যিজনক বন্দনা কৰে, দৈৱকী নন্দন কৃষ্ণ, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জু হৰি কংসক বৈৰী। যিজন কংসৰ বৈৰী কোন? কংসৰ বৈৰী কৃষ্ণ। জগ জন তাৰণ, দেৱ নাৰায়ণ, শংকৰ সুহি হৰি। সেইজন কংসক বধ কৰা সেই জগতৰ ঈশ্বৰজনেই কলি যুগত শংকৰদেৱ। শংকৰদেৱে যেতিয়া গুৰু ভতিমাটো পঢ়ি চাই দেখিলে আচৰিত হ'ল যে বহাৰপুৰ তুই কি কৰিলা? মোক তুমি ইমানকৈ যদি প্ৰকট কৰি দিয়া, তে মানুহে মোৰ কলিযুগৰ মনুষ্যই মোৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলী নপঢ়িব, মোৰ ছবিখন আঁকি মোক পূজা কৰিব।
গতিকে পূজা কৰিলেতো ভকতি নহয়, তপ জপ জাক যজ্ঞ পূজা পাতলতো ভক্তি নাই। ভকতি হৈছে আগতে কৈয়ে গৈছে ভজ ধাতু কৃণ প্ৰত্যয়, আমি ভক্তি কৰিব লাগিব, ভগৱানক আৰাধনা কৰিব লাগিব, সাধনা কৰিব লাগিব, তেতিয়াহে ভক্তি হ'ব। গতিকে তুমি অলপ আৰ কৰি লিখা। তেতিয়া মাধৱদেৱে মহাবিদ্যালয়ত পৰিল কি কৰিব এতিয়া? সঁচা কথাটো অস্বস্থমা হত কিন্তু ইতিগত। মাধৱদেৱে আকৌ কলম ধৰি আৰম্ভ কৰিলে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন কাৰণ দেৱ নাৰায়ণ শংকৰ কাকেৰি অংশ। তেওঁ অংশ বনাই দিলে, তেওঁ অংশ বনাই দিলে, ভগৱানৰ অংশ, আমিও ভগৱানৰ অংশ। যত জীৱ জংগম কীট পতংগম অগণগ জগতে ৰিকায়া, আপুনি ময়ো ভগৱানৰ অংশ। গতিকে আমাৰ মাজতেই জগতৰ পৰম গুৰুজনক ঈশ্বৰক লুকুৱাই মাধৱদেৱে আমাৰ দৰে এজন ব্যক্তি হিচাপে অনুকৰণ কৰিলে। বাবা অৱস্থ এয়াই মাধৱদেৱ, এয়াই মাধৱদেৱৰ পাণ্ডিত্য। মাধৱদেৱৰ নামঘোষা সাহিত্যৰ বেছি অধ্যয়ন কৰিব নালাগে, মাত্ৰ এজোটা ঘোষা যদি আপোনালোকে ব্যাখ্যা কৰে হয়তো এদিনত তাৰ ব্যাখ্যা শেষ নহব। ইমান গভীৰ শুদ্ধ অন্তৰেৰে ইমান সাংঘাতিকভাৱে হৃদয় প্ৰবাহিত হোৱাকৈ শব্দ বিচাৰি বিচাৰি আনি ব্যৱহাৰ কৰিছে, আপুনি আচৰিত খাই যাব। প্ৰথমৰ নামঘোষাৰ প্ৰথমৰ যিটো ভজন মুক্তিটো নিস্পৃহ যিটো হেহি ভকতক নমো ৰসময় মাগহু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বস্য ভজু হেন দেৱ যদুপতি। এই ঘোষাভাগ যদি বৈষ্ণৱ পণ্ডিত হেমভাই পায় হয়তো সেইদিনা ৰাতিপুৱাই যাব। এই ঘোষাভাগীৰ ব্যাখ্যা আগবঢ়াওতে স্বনামধন্য বৈষ্ণৱ পণ্ডিত যদি হেমভাই ডাঙৰীয়াই পায় ৰাতিপুৱাই যাব আৰু আগ নাবাঢ়িব। কাৰণটো কি? ৰসময় ভক্তি। মাধৱদেৱে কিন্তু ৰসময় ভক্তিক গুৰুত্ব দিলে। ৰসময় ভক্তি কি? বাহিৰত আপুনি মানুহক দেখুৱাকৈ গাই ফুৰা ভক্তিটো ৰসময় ভক্তি নহয়। দীঘলীয়া কীৰ্তন দি ডাঙৰকৈ তাল বজাই বিভিন্ন সুৰত পদ ভাঙনি কৰি ভাগৱতৰ দীঘলীয়া কীৰ্তন কৰিলে ৰসময় ভক্তি নহয়। ৰসময় ভক্তি আপোনাৰ হৃদয়ৰ পৰা অট'মেটিকেলি ওলাব লাগিব। এই ৰস কি? ৰস হৈছে এই ৰসৰ সাগৰ ভগৱান ঈশ্বৰ। এই ঈশ্বৰৰ ৰস আপুনি পান কৰিবলৈ হলে আপুনিও ঈশ্বৰ ভাৱাপন্ন হ'ব লাগিব। ঈশ্বৰ ভাৱাপন্ন যদি আপুনি নহয়, আপুনি ঈশ্বৰ ভাৱাপন্ন কেনেকৈ হ'ব? মুক্তিটো নিস্পৃহ যিটো, আপুনি ঈশ্বৰ ভাৱাপন্ন হ'বলৈ হলে আপুনি সমস্ত ভূততে ভগৱন্তক দৰ্শন কৰিব পাৰিব লাগিব। সমস্ত ভূত বুলি কওঁতে বালিচাহীৰ পৰা গজহস্তিলৈকে আমি যদি নেদেখো তেতিয়া মাধৱদেৱৰ ৰসময় ভক্তি আমি অনুভৱ কৰিব নোৱাৰো। ভাৰতীয় দৰ্শনত এটা বস্তু কিন্তু খাটাং, আমি যে ইয়ালৈ আহিছো, এই পৃথিৱীলৈ আহিছো, মুক্তিটোৱে আমাৰ আটাইতকৈ শ্ৰেষ্ঠ। আমি মুক্তি কামনা কৰো যে আমি পৃথিৱীলৈ আকৌ পুনৰ আহিব নিবিচাৰো। এই জীৱটোৰ আমি মুক্তি সাধন কৰো।